আজি 2022 চনৰ জুলাই মাহৰ 23 তাৰিখ। বিদ্যালয়ত গৰম বন্ধৰ সময়। বিদ্যালয়ৰ সহকৰ্মীসকলৰ সৈতে কৰা আগতীয়া পৰিকল্পনা অনুযায়ী আমি কেইগৰাকীমান সহকৰ্মী ওলালোঁ সুদূৰ বিশ্বনাথ চাৰিআলিত থকা আমাৰ আন এগৰাকী সহকৰ্মী কুইন হাজৰিকাৰ ঘৰলৈ বুলি। কুইনৰ ঘৰত কটোৱা মধুৰ সময়খিনি ভিডিঅ' ৰূপে এনেকৈ সাঁচি ৰাখিলোঁ। আজি আমি বিশ্বনাথ চাৰিআলিলৈ বুলি আহিলোঁ কুইনহঁতৰ ঘৰলৈ। আমাৰ স্কুলৰ ষ্টাফ মই দেখাই দিছোঁ। আমাৰ চবতকৈ যিকেইজন এনাৰ্জেটিক ষ্টাফ সেইকেইজনে আমাৰ লগত আহিছে। এয়া প্ৰণামী, এয়া অনিল দাস ছাৰ ইমান দূৰৰ পৰা গোলাঘাটৰ পৰাও বহুত আগত মেৰাপানীৰ পৰা ছাৰ ৰাতিপুৱাতে আহি পাইছেহি। তাৰপিছত হৈছে বাইক লৈ আহিছে। তাৰপিছত হৈছে এয়া ঐচুত হৈছে অৰ্গেনাইজাৰ। প্ৰণামী আৰু ঐচুত অৰ্গেনাইজাৰ। সিহঁতি অৰ্গেনাইজ নকৰা হ'লে আমি স্কুলৰ পৰা আজি কুইনৰ ঘৰলৈ আহিবলৈ নাপাওঁ। এয়া হৈছে যি আমাক ইমান দূৰ গাড়ীত লৈ আহিলে। মাইনা খুব সুন্দৰকৈ লৈ আহিছে। আৰু সেয়া ফ্ৰণ্টত যে দেখিছে সেয়া হৈছে সকলোতকৈ এনাৰ্জেটিক যি এটা পেচমেকাৰ লগাই আছে ইয়াত। তথাপি ইমান সুন্দৰকৈ গোটেই জাৰ্ণিটো এনজয় কৰিছে। যি দিছে কুইনৰ ঘৰত সেয়াকে খাইছে। লাগিলে প্ৰেছাৰো মাজে মাজে চেক কৰিছে। হয় দেই, প্ৰেছাৰ চুগাৰ চব টেষ্ট কৰি আছে, কিন্তু খাই আছে আৰু বিৰাট এনাৰ্জেটিক। আমি আজি আহিলোঁ ইমান দূৰ বিশ্বনাথ চাৰিআলি মুখতে ফুটা নাই। খুব ভাল লাগিছে সঁচাকৈ। আগতে আমি অহা নাই, এইবাৰ প্ৰথম আহিছোঁ আৰু কুইন আছে কাৰণে আমি আহিলোঁ। এয়া হৈছে আমাৰ কুইন। তাই বহুত দূৰত চাকৰি কৰি আছে, গতিকে আমি তাইকে চাবলৈ বুলি আজি তাহাঁতৰ ঘৰলৈ আহিলোঁ। চাহটো খাই কমপ্লিট হোৱা নাই দে, পেলাই নিদিবা, চাহটো খাম। এইটো হৈছে কুইনৰ ৰুম, মই দেখাই দিছোঁ। এয়া কুইনৰ বৌ আৰু কুইনৰ ভণ্টি দুইজনীকে লগ পাই আমাৰ ভাল লাগিছে। দেখুৱাম মোৰ চাহ খাই হোৱা নাই খালি দেই। আহাৰ পৰা আমাক আচলতে খাবলৈকে দিয়ে আছে। এতিয়ালৈকে আমি এবাৰ নম্বৰ বাৰ খালো ন। তাকে পিঠা চিঠা বনাই থৈছে, ইমান সুন্দৰকৈ পিঠা বনাই থৈছে। 3 নম্বৰ বাৰ দেই। কিমান খাইছো? নাই বহুত খাইছো। তাৰপিছত মই এফালে দেখুৱাই দিওঁ কুইনৰ মাকো। এয়া কুইনৰ মাক আৰু খুৰীয়েক দুয়োগৰাকী খুব সাদৰী হয়। আৰু কুইনৰ খুৰী অকণমান আগত ঘৰ বিশালৰ ওচৰত। সকলোকে লগ পাই আজি খুব ভাল লাগিছে। আৰু দুয়োগৰাকী খুব আচলতে সঁচা কথা ক'বলৈ গ'লে বহুত ধুনীয়া। কুইনৰ মাককতো মই সদায় বহুত ধুনীয়া দেখোঁ দেই খুৰী। আৰু দুয়োগৰাকীকে ভাল লাগিছে। মই বাৰু এনেই দেখাই দিছোঁ কুইনৰ ঘৰটো, কাৰণ প্ৰণামীয়ে মোক কৈ আছে স্বৰ্ণালী বা আপুনি চবতে ব্লগ বনায়, কুইনৰ ঘৰলৈ যাওঁতে কিন্তু বনাব লাগিব। গতিকে অকণমান বনাইছোঁ আৰু তাকে এতিয়া আমাক কুইনে ফুৰাবলৈ লৈ যাব। ক'ত নিয়ে তাইহে জানে আৰু দেই। আমি যামহে আৰু ফুৰিবলৈ। এইটো হৈছে ড্ৰয়িং ৰুম। এয়া কুইনৰ দেউতাক দেখুৱাই দিছোঁ, খুৰা। তাৰপিছতে এইটো নে এইজনী ল'ৰা চাৰ্লি। আৰু আজি বতৰটো আচলতে ৰ'দটো খুব চোকা হৈছে, গৰম যথেষ্ট আছে। অকণমান বাহিৰটো দেখাই দিছোঁ। কাষতে নামঘৰ ভাগ লাগি আছে। খুব ভাল লাগিছে পৰিৱেশটো, একেবাৰে কাষতে লাগি আছে নামঘৰ ভাগ। কুইনহঁতৰ ঘৰ বিশ্বনাথ চাৰিআলিৰ লেহু গাঁও ন, লেহু গাঁও বুলি কয়। তাই ইয়াৰ পৰা কিমান কিলোমিটাৰ হ'ব? 185 কিলোমিটাৰ দূৰত গৈ তাই আমাৰ মৰঙীত চাকৰি কৰি আছে। সেইকাৰণে আমি আজি তাইক চাবলৈ আহিলোঁ গৰম বন্ধতনো। ইমান দিন দেখা নাই। আৰু এইটো এটা ইমান পুচকা শুই আছে। মিউ হয়, শুই আছে, যি আৰামত শুই আছে। আকৌ আমি দেখুৱাই থাকিম মাজে মাজে। আমি এটা ফুৰিবলৈ যাম, য'ত যাম এতিয়া নকওঁ, কুইনে ক'ব য'ত যাম তাত আকৌ ভিডিঅ' কৰিম। আমাক কুইনে ফুৰাবলৈ লৈ আহিছে।
প্ৰথম আমি আহিছোঁ এয়া বিশ্বনাথ কলেজৰ ওচৰলৈ, বিশ্বনাথ মহাবিদ্যালয়। কুইন ইয়াতে পঢ়া আৰু কুইনৰ দেউতাকেও ইয়াতে কৰিছিলে। আৰু পৰিৱেশটো ইমান ভাল লাগিছে, মানে গছ গছনিৰে ভৰপূৰ, খুব ঠাণ্ডা ঠাণ্ডা লাগিছে দেখিয়ে। কেওফালে গছ আছে আৰু ফ্ৰণ্টত বিশেষকৈ শাৰী শাৰীকৈ একদম গছ ৰুই দিয়া আছে, বহুত ভাল লাগিছে। প্ৰথম আহোঁতে ভাবিছিলোঁ টাউনখন ইমান ডাঙৰ নহ'ব নেকি, কিন্তু এতিয়া দেখিছোঁ যিমান আহি আছোঁ বহুত ডাঙৰ টাউন, ভাল লাগিছে। এয়া হৈছে বিশ্বনাথ মহাবিদ্যালয় চাৰিআলি। কলেজখন অকণমান চাই যাওঁ। এয়া আমাৰ প্ৰণামীয়ে মানে ব্লগ বনাবলৈ উৎসাহিত কৰি থাকে, মোক ভাল পাওঁ মই সেইকাৰণে ছোৱালীকেইজনীক, মই নহ'লে পাহৰিয়ে থাকোঁ বনাবলৈ। ঠাণ্ডা ঠাণ্ডা পৰিৱেশটো ঠাণ্ডা, ভাল লাগিছে। এতিয়া আমি বিশ্বনাথ ঘাট আহিছোঁ। বিশ্বনাথ ঘাটৰ কিমান কুইন কৈ দিয়াচোন, চাৰিআলিৰ পৰা কিমান হ'ব? বিশ্বনাথ চাৰিআলি টাউনৰ পৰা পুলিচ পইণ্টৰ পৰা 10 কিলোমিটাৰমান হ'ব। বিশ্বনাথ ঘাটলৈ আহিছোঁ, লৈ আহিছোঁ। এতিয়া বিশ্বনাথ ঘাটত এয়া পানী আছে, পূৰা ব্ৰহ্মপুত্ৰ পানী ঘাটলৈকে আছে, যিহেতু এতিয়া বাৰিষা, গতিকে আৰু কাষতে বহুত গছ আছে, গতিকে সুন্দৰ এটা বতাহ বলি আছে। যদিও বহুত গৰম, আমি কিন্তু গৰমটো অনুভৱ কৰা নাই, বহুত ধুনীয়া বতাহ দি আছে। আৰু কুইনে কোৱা মতে ইয়াতে এভাগ মন্দিৰ আছে, মন্দিৰভাগ বোলে বাৰিষা পানীৰ তলত থাকে, আৰু যেতিয়া খৰালি হয় তেতিয়া মন্দিৰভাগ পানীৰ পৰা ওলায় আৰু তাতে পানীৰে ধুনীয়াকৈ আকৌ বনাই দিয়ে, ছমাহ পূজা কৰে, তাৰপিছত আকৌ নদীৰ তলত বাৰিষা কালত সোমাই যায়। কোনডোখৰত আছে কুইন, একজেক্ট লোকেশ্যনটো? আগত আছে ন? আগত আছে। আৰু এইখিনিত এই যে এটা দ্বীপৰ নিচিনা, তাতে নাও দি পেলাই যাব লাগে বুলি কয়। হা, উমাতুমণি নদীদ্বীপ। অঁ, কি মণি? উমাতুমণি নদীদ্বীপ। ইয়াতে এটা ৰিজৰ্ট আছে। কাজিৰঙা বা গড় আহিলে ইয়াতে থাকে, গড় পহু উঠি আহে নহয়, এতিয়া বাৰিষা কালত আহি ইয়াত থাকে। এতিয়া ৰিজৰ্টটোৰ নামটো কি কৈছা? গ্ৰীণ আছিয়ানা বুলি যে কয়। গ্ৰীণ আছিয়ানা ৰিজৰ্ট আছে। আচ্ছা, অঁ, এয়া আমাৰ ফটো তুলিছে এফালে, তাৰপিছতে এইফালে ছাৰসকলে বহি পেলাই সুন্দৰ পৰিৱেশটো উপভোগ কৰিছে। অঁ বৰ্তা, অকণমান মন্দিৰভাগৰ বিষয়ে কৈ দিয়কচোন। ব্ৰহ্মচাৰী প্ৰথম প্ৰধানলৈ এতিয়া বিশ্বনাথত গুপ্তকাশী গুজৰাটৰ 27খন দেৱাল আৰু 59 শিৱলিংগ আছে। এই গড়ৰাখিনিৰ বীৰভদ্ৰ, গড়ৰাখিনিৰ শিৱৰ জনাজাত পুত্ৰ, শিৱ মানে কি হ'ল জ্ঞানৰ এই দক্ষযজ্ঞৰ কাহিনীটো আছে। শিৱই মানে সতী যেতিয়া প্ৰাণ ত্যাগ কৰি হেৰিয়াত কৰি কুণ্ডত পৰি যজ্ঞ কুণ্ডত পৰি শিৱ খুব খং, দক্ষযজ্ঞৰ তেওঁৰ নিমন্ত্ৰণ নাই, তেওঁ কি কৰিলে আহি ধ্যানত কৰিলে, ধ্যানত কৰি পেলাই তেওঁ জন্মৰ খং বুলি তেওঁ জতাৰ পৰা এটা পাঠ সব্জিৰ দাম মাৰি আনি ফুৰি সব্জিৰ বেলি মাৰি তাৰপৰা তেওঁ কি কৈছে, তাৰপৰা এখন বীৰৰ জন্ম হ'ল। দুইজনে শিৱক পুলিচ মোক মাতিছে, কোনো কথা নকমাত তুমি 10 কিন্তু কাটি মই মানে এই দুইজনে কৈছে বোলে নাই বাৰু মই নোৱাৰিম বুলি। কিয় দক্ষ আমাৰ সহযোগ নহয়, দক্ষ আপোনাক চব জগত আমি বৰদান দি থোৱা মই দক্ষৰ দিন থাকিব নোৱাৰিম। কিবা কৰি কথা জানে, তেওঁ ৰেডি সময় গম পাওঁ নমস্কাৰ কৰি পাওঁ এই দুইজনে আছিলে বীৰভদ্ৰ জ্ঞান বৰ যথাৰ্থ জন্ম আৰু এখন মুক্ত কাহিনী ইয়াতে শিৱলিংগ আৰু হেৰি আছে 27খন দেৱাল আছে। 27 জেগা মই নাম জানো। তাৰপিছতে পণ্ডিত বিশ্বনাথ, এই বিশ্বনাথ মেইন বিশ্বনাথে শিৱৰ বহুতো আছে, নাহংকৰ নাভি আছে, তেজপুৰ ৰুদ্ৰপদত ধৰিছিল আছে, পণ্ডিত 55 প্ৰভাৱ আছে, উমাত 52 প্ৰভাৱ আছে। আৰু গোটেই বিশ্বনাথৰ ক'বলৈ গ'লে মানে হেৰি আছে আৰু বিশ্বনাথৰ গোটেই বিশ্বনাথৰ ক'বলৈ গ'লে অকণ সময় ল'ব বিশ্বনাথ।
পুনৰ কামৰ পুনৰ সেইটো গণেশৰ এইটো ফেক্টৰী বাঢ়ি বাঢ়ি আহিছে আগত ওপৰত এখন ফুলাম গাড়ী আছে আৰু আগত ফুল আছিলে ফুলটো দি দিছে প্লাম ফুল আগত এই ফুটা ফুটা কৰিছিলে নেক্সট পানীবৰ কাৰণে এইটো কথা নোৱাৰি যাম এইখন ভৰি যুগ মই তাৰ ওপৰত এটা উঠি আছে আৰু এই ভৰিখন আগলৈ দি আছিলে ভৰিখন মানে কিবা বহু বস্তুটো নিজে এৰাই কৰিছে আগলৈ দিয়ে কি আছে মানে আজি এনেকৈ আগলৈ বস্তু বহে আমি ফুৰি মেলি আহিলোঁ এতিয়া হৈছে লাঞ্চ টাইম আমি খাবৰ কাৰণে এয়া টেবুলত বহিছোঁ বিবিধ ব্যঞ্জনেৰে একদম টেবুল ভৰাই ৰাখিছে বিবিধ ব্যঞ্জন কোনটো দেখুৱাম কোনটো খাম ইমান কষ্ট কৰি গৰমত খুৰীহঁতে বনাইছে বিবিধ ব্যঞ্জনেৰে ভৰপূৰ আজি কুইনৰ ঘৰত খোৱা দুপৰীয়াৰ সাজটোৰ কথা আমাৰ মনত থাকিবনে কি কোৱা হৈছো একদম মনত থাকিব ন শাওনৰ দুপৰীয়া হা শাওনৰ দুপৰীয়া কুইনৰ ঘৰত বিশ্বনাথত জুতি লগাই হয়নে এয়া প্ৰণামী একদম গৰম উঠিছে তাই ঘৰুৱা ড্ৰেছত আমি আৰম্ভ কৰোঁ আৰু ইমানতে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ এয়া কুইন ঘামি জামি গৈছেগৈ দেই কাম কৰিব মনত থাকি যোৱাকৈ এটা সুন্দৰ দিন উপহাৰ দিয়াৰ বাবে বহুত মৰম আৰু ধন্যবাদ কুইন আৰু কুইনৰ সমূহ পৰিয়ালবৰ্গলৈ